আমাৰ NGOটোৰ মুখ্য কাৰ্যালয় হৈছে শিৱসাগৰ আমগুৰি মেটেকাত হয় আৰু আমাৰ প্ৰেচিডেণ্ট ডক্টৰ গোলকদ্বীপ পাত্ৰ ছাৰ তেখেতৰ সহযোগত আৰু আমি আজি মেটেকা প্ৰতিষ্ঠা ডেভেলপমেণ্টে লিগিৰি পুখুৰীত আজি আমি এখন চকু চিকিৎসা কৰিছোঁ। ইয়াত শিশুৰ পৰা একদম বৃদ্ধলৈকে আমি ফ্ৰী অফ ERC শিৱসাগৰ উদ্যোগত আমি ফ্ৰী অফ কষ্ট মানে আমি এটা চকু শিবিৰ কৰিছোঁ আৰু ইয়াত চকু শিবিৰ হোৱাৰ পিছত আমাৰ বহুতো স্থানীয় লোক উপকৃত হৈছে আৰু অনাগত দিনতো আমি কিছুমান চিকিৎসা শিবিৰ ইয়াত অনুষ্ঠিত কৰিম আৰু অনাগত বিভিন্ন ধৰণৰ প্ৰজেক্টটো আমি এই গাঁওখনত উপকৃত কৰিম। তাৰ কাৰণে মই ধন্যবাদ কৰিছোঁ আমাৰ লিগিৰি পুখুৰীৰ ৰচনা বাইদেউ আৰু চেনাজ বাইদেউ বহুতখিনি কষ্ট কৰিছে। তেওঁলোকৰ সহযোগত আজি এই চকু চিকিৎসা শিবিৰটো অনুষ্ঠিত কৰা হৈছে। ইয়াত 100ৰো অধিক স্থানীয় লোক মানে উপকৃত হৈছে এই চকু শিবিৰ। আছে। তেখেতলোকক ERC শিৱসাগৰে তেওঁলোকে তাত গৈ শিৱসাগৰত তেখেতলোকে গাড়ী পঠিয়াই দিব আৰু তেওঁলোকে ইয়াত অপাৰেশ্যনটো ফ্ৰী অফ কষ্ট তেওঁলোকে কৰাই দিব। আছে অনাগত দিনত আমি কিছুমান বিভিন্ন ধৰণৰ চিকিৎসা শিবিৰ আৰু বিভিন্ন ধৰণৰ আমি প্ৰজেক্ট আমি গাঁওখনলৈ আহিম বুলি আশা ৰাখিম।